জুবিন গাৰ্গ মানে কাজিৰঙা অৰ্কিড পাৰ্কলৈ আহিয়ে থাকে আপোনালোকে জানে যে কেতিয়াবা ৰাতি আহি যায় এই ভাত খাওঁ আছে নে নাই বুলি এইফালেদি উজনি অসমলৈ যেতিয়াই যায় যাওঁতেও সোমাই যায় আৰু গাড়ীয়ে যদি আহে আকৌ যেতিয়া উজনি অসমৰ পৰা ঘূৰি যেতিয়া গুৱাহাটীলৈ যায় সদায় সোমাই যায় মাজুলীৰ পৰা আহোঁতেও যায় তিনিচুকীয়াৰ পৰা আহোঁতেও যায় শিৱসাগৰৰ পৰা ঘূৰি আহোঁতেও সোমাই যায় মানে কিমানবাৰ আহিছে সেইটো মই ক'ব নোৱাৰিম কিন্তু জুবিন গাৰ্গে অতি কমেও 10-12 বাৰমান আমাৰ অৰ্কিড পাৰ্কত ভাত খাইছে আৰু তেওঁ অৰ্কিড পাৰ্কৰ খাদ্যটো তাৰমানে তেওঁ অত্যন্ত প্ৰিয় আৰু অৰ্কিড পাৰ্কৰ পৰিৱেশটো তেওঁৰ কাৰণে তেওঁ মানে কয় যে মোৰ কল্পনাৰ এটা অনুষ্ঠানৰ নিচিনা হৈছে সেইকাৰণে কাজিৰঙা অৰ্কিড পাৰ্কে আমি কথা বাৰ্তা চলি আছে আমাৰ বোৰ্ডৰ মিটিং বহিব কাইলৈ পৰহিলৈ ভিতৰত কিন্তু দুটা প্ৰস্তাৱ ইতিমধ্যে আমাৰ সচিবে মোক দিছে যে 1 নম্বৰ প্ৰস্তাৱটো হ'ল যে কাজিৰঙা অৰ্কিড পাৰ্কত জুবিন গাৰ্গৰ নামত এটা প্ৰতিমূৰ্তি স্থাপন কৰা আৰু 2 নম্বৰটো হ'ল জুবিন গাৰ্গৰ নামত এটা মিউজিয়াম বা সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা অসমৰ সংস্কৃতিৰ সংগ্ৰহালয় এটা প্ৰতিষ্ঠা কৰা এই দুইটা কামৰ কাৰণে আমি অতি সোনকালে বোৰ্ড বহিম আপোনালোকে জানে যে আমাৰ কাজিৰঙা অৰ্কিড পাৰ্কখন এখন সমবায় সমিতি ইয়াৰ বোৰ্ড নবহাকে আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ আমি প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী এগ্ৰি কৰি দিছোঁ ইতিমধ্যে যে এটা মিউজিয়াম জুবিন গাৰ্গৰ নামত দিব লাগে আৰু আমি দ্বিতীয় বস্তুটো ভাবি লৈছোঁ যে জুবিন গাৰ্গৰ নামত এটা প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে কিন্তু অতি সোনকালে আমাৰ বোৰ্ডৰ মিটিং বহিব বোৰ্ড অফ ডাইৰেক্টৰ্ছে বহি লৈ অতি সোনকালে সিদ্ধান্ত গ্ৰহণ কৰিব শান্তি পাওঁ বুলি কৈছে আপোনালোকে নিজেও অৰ্কিড উদ্যানলৈ আহিলে আপোনালোক আহেই প্ৰায়ে 5-6 বাৰমান আপোনালোকেও লগ পাইছে যেন মোৰ অনুমান হয় তো অৰ্কিড পাৰ্কৰ ভাত খাই তেওঁ সুখী হয় আৰু সদায় গালি পাৰে আপুনি ইমান দিয়ে ইমান বস্তু দিয়ে এনেকৈ কয় মই ইমান খাব নোৱাৰোঁ এনেকৈ সদায় গালি দিয়ে সদায় তুমি ইমান বেছিকৈ দিয়া এনেকৈ কয় তহঁতি হুলস্থুল লগাই দিয়া আৰু 2 নম্বৰ বস্তুটো কয় যে সদায় যে অৰ্কিড পাৰ্কখনত মানে শান্তিৰ ঠাই ইয়ালৈ আহিলে মোৰ মানে অন্তৰখন শান্ত হৈ যায় এনেকৈ কয় সেইকাৰণে শান্তি পাবৰ কাৰণে মই ইয়ালৈ আহোঁ সেইকাৰণে উজনিলৈ আহিলে আহোঁতেও তেওঁ সোমাই যায় যাওঁতেও তেওঁ সোমাই যায় কোনোবা এজনে ফোন কৰি আৰু মই জানো হয় কৃষাণুৱে ফোন কৰিব নহ'লে চিন্টুদা বুলি কওঁ আমি চিন্টুদাই ফোন কৰে নহ'লে অন্য কোনোবাই ফোন কৰিব ফোন এটা কৰিবই আৰু এই যে হেৰি আমাৰ জুবিন দা গৈ আছে দেই নহ'লে জুবিন দাই নিজে ফোন কৰিব অখিল ক'ত আছ এনেকৈ ফোন কৰিব আৰু মই থাকোঁ বা নাথাকোঁ মুঠতে অৰ্কিড পাৰ্কত সোমায় গতিকে অৰ্কিড পাৰ্ক তেখেতৰ এটা অত্যন্ত প্ৰিয় ঠাই আছিল তেখেতৰ কাৰণে শান্তিৰ ঠাই আছিল তেখেতৰ খাদ্য অত্যন্ত প্ৰিয় আছিল অৰ্কিড পাৰ্কৰ খাদ্য ভাতখিনি সেইকাৰণে আমি অৰ্কিড পাৰ্ক তেখেতৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম আৰু মই আশা কৰিম যে অৰ্কিড পাৰ্কে যি দুটা আমি এতিয়ালৈকে পৰিকল্পনা কৰিছোঁ এতিয়ালৈকে প্ৰস্তাৱটো পাছ হোৱা নাই সেইকাৰণে কিন্তু এটা প্ৰতিমূৰ্তি স্থাপন আৰু এটা মিউজিয়াম তেখেতৰ সৰণিত এটা মিউজিয়াম স্থাপন ধেমালিৰ ৰাজনীতিৰ কথাও আপোনাৰ লগত কৈছিলে তেতিয়া বহুত কথা পাতিছিলোঁ মই এতিয়া আজিৰ দিনটোত ৰাজনীতিৰ কথাটো নাপাতোঁ কাৰণ মানুহৰ মনটো বহুত দুখ লাগি আছে মই ক'লে ভাবিব যে এইবিলাক মই টুইষ্ট কৰিছোঁ গতিকে আজিৰ দিনটোত ৰাজনীতিৰ কথা নাপাতোঁ তেওঁৰ লগত কি কথা পাতিছিলোঁ সেইবিলাক কথা ক'লে টুইষ্ট কৰা বুলি ক'ব অনেক কথাই পাতিছিলোঁ সেইবিলাক পিছত কথা পাতিম